হাই বন্ধুসকল, আজি মই আলোচনা কৰিম চৰকাৰী LPG গ্যাস অথবা ৰন্ধন গ্যাস বিনামূলীয়া সংযোগ কেনেকৈ ল'ব এইটোৰ বিষয়ে মই সম্পূৰ্ণ এটা তথ্য দিবলৈ চেষ্টা কৰিম। অৰ্থাৎ অনলাইন কেনেকৈ আবেদন কৰে মই স্টেপ বাই স্টেপ দেখুৱাম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব। মই ক্ৰোম ব্ৰাউজাৰত আহিছোঁ। ক্ৰোম ব্ৰাউজাৰত অহাৰ পিছত আপোনালোকে সাৰ্চ বাৰত অকল সাৰ্চ কৰি দিব Pmuy এইটো বুলি সার্চ কৰি দিব। সার্চ কৰি দিয়াৰ পিছত প্ৰথম যেটো ওয়েবসাইট আহিছে pmuy.home হোম যেটো পেজ আছে তাতে প্ৰথম যেটো ওয়েবসাইট তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা অফিশিয়াল ওয়েবসাইট আহিলে এই থ্ৰী ডটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত একেবাৰে নিচৰ পিনে চাই আছে ডেস্কটপ সাইট, তাত ক্লিক কৰি ডেস্কটপ সাইটটো বনাই ল'ব। ডেস্কটপ সাইট বনাই লোৱাৰ পিছত এতিয়া এটা ওপৰত চাই আছে Ujjwala 2.0 তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাই আছে eligibility criteria to avail connection under the Ujjwala 2.0 এইটো কানেকশন লোৱাৰ কাৰণে ইয়াত কেইটামান ইনস্ট্ৰাকশন দেওয়া আছে। এইখিনি ভালকে পঢ়ি ল'ব। প্ৰথমতে আছে অকল এটা মহিলা মানুহে এপ্লাই কৰিব পাৰিব। এইটো 18 বছৰৰ ওপৰত লাগিব। লগতে কেইটামান ডকুমেন্টস আছে। এইটো মই এই ওয়েবসাইটটো মই ভিডিও ডেসক্ৰিপশনত দি ৰাখিম, আপোনালোকে তাৰ পৰা চাব পাৰিব বা ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। এতিয়া কেনেকৈ এপ্লাই কৰে ডাইৰেক্ট তাত যাও। আমি আছো Ujjwala 2.0 কানেকশনত। এতিয়া আমি হোমত যাম। হোমত গৈছো। হোমত যোৱাৰ পিছত আপোনালোকে চাই আছে নিচেত আহিলে আপোনালোকে এনেকুৱা এটা ইন্টাৰফেস চাবলৈ পাব। প্ৰথমতে আছে Applicant are free to choice distributor their choice from Indhan, Bharat Gas, SP Gas। প্ৰথমতে আছে অনলাইন এপ্লিকেশন, ক্লিক হিয়াৰ। তাৰ পিছত আছে অফলাইন ডকুমেন্ট, ক্লিক হিয়াৰ। সো আপোনালোকে প্ৰথম যেটো আছে অনলাইন এপ্লিকেশন তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আমি তিনি ধৰণৰ কৰিব পাৰিম। প্ৰথমটো আছে ইন্ধন, তাৰ পিছত আছে ভাৰত গ্যাস, তাৰ পিছত আছে SP গ্যাস। এতিয়া আমি ক্লিক কৰিম ইন্ধনটো যেহেতু এপ্লাই কৰিম। ক্লিক হিয়াৰ টু এপ্লাই তাত ক্লিক কৰিম। প্ৰথমটোত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা এটা ফৰ্ম চাবলৈ পাব। প্ৰথমতে আছে আৰ ইউ এন এক্সিস্টিং ইন্ধন কাস্টমাৰ। আপুনি ইন্ধন কাস্টমাৰ নেকি? যদি আপুনি ইন্ধন কাস্টমাৰ হয় তেনেহলে ইয়েস কৰি দিব, আৰু যদি ইন্ধন কাস্টমাৰ নহয় তেনেহলে নো কৰি দিব। নো কৰি দিয়াৰ পিছত প্ৰথমতে আপোনালোকে চাই আছে ফাৰ্ষ্ট নেম। আপোনাৰ অকল এইটো মহিলাসকলে কৰিব পাৰিব, সেইকাৰণে যিকোনো ওমেন মানুহৰ এইটো নামটো বহাই দিব। এতিয়া ফৰ্মটো ভালকৈ ফিল আপ কৰিম। প্ৰথমতে ফাৰ্ষ্ট নেমটো বহাই দিব, তাৰ পিছত মিডল নেমটো বহাই দিব, তাৰ পিছত যদি লাষ্ট নেম আছে তেনেহলে লাষ্ট নেমটো বহাই দিব, তাৰ পিছত লাইন অফ বিজনেস এইটো LPG ৰাখিব, তাৰ পিছত মোবাইল নম্বৰটো একেবাৰে শুদ্ধ কৰি বহাই দিব, কাৰণ মোবাইল নম্বৰটো আমাৰ দৰকাৰী, আৰু যিখিনি ষ্টাৰ মাৰ্ক আছে সেইখিনি কিন্তু আমাৰ বেছি দৰকাৰী। তাৰ পিছত এড্ৰেছ অন আছে, এড্ৰেছ অনত আপোনালোকে কিন্তু ভিলেজ আৰু পোষ্ট অফিসটো দিব, এড্ৰেছটো দিব, ডিস্ট্ৰিক্টটো, তাৰ পিছত পিন কোডটো দিব, পিন কোডটো বহাই দিব আপোনাৰ, আৰু সিটিটো আপোনাৰ ডিস্ট্ৰিক্টও দিব পাৰে বা আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো দিব পাৰে। এনৰোলমেন্ট স্কিমটো আপোনালোকে উজ্জ্বলা স্কিম ৰাখিব পাৰে। তাৰ পিছত আছে ৰিমেক্সত আপোনালোকে বহুত কিবা কি লিখিব পাৰে, কিন্তু যিসকল বেছি লিখিব নোৱাৰে বা লিখিব নিবিচাৰে তেওঁলোকে অকল ইয়েস লিখি দিব। লিখি দিয়াৰ পিছত এতিয়া মই ফৰ্মটো ফিল আপ কৰি আছো। আপোনালোকে চাই আছে মই কিন্তু ফৰ্মটো ফিল আপ কৰিছো। ফিল আপ কৰাৰ পিছত আপোনালোকে এনেকৈ ফিল আপ কৰি ল'ব। ফিল আপ কৰি লোৱাৰ পিছত একেবাৰে নিচেৰ পিনত আছে সাবমিট অপশনত। এই সাবমিট অপশনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লাগিব পাৰে। এনেকুৱা এটা ইন্টাৰফেস চাই আছে কনফাৰ্মেশন পেজ, কনফাৰ্মেশন থ্যাংক ইউ ফৰ কানেক্টিং আস ফৰ ইয়োৰ সার্ভিস রিকোয়েস্ট নাম্বার এত এনেকুৱাকৈ আপোনালোকৰ আহিব। এতিয়া স্ক্ৰীনশ্বট মই ৰাখি দিব এইটো, কিয়নো এইটো ফিচাৰত কামত লাগে। এনেকুৱাকৈ এপ্লাই কৰাৰ পিছত কিন্তু আপোনালোকক যি নম্বৰটো দিছিলে সেই নম্বৰটো এটা কল আহিব। সেই কলটো আপোনালোকে শুদ্ধকৈ এনসাৰবিলাক দিব। এনসাৰবিলাক দিয়াৰ পিছত হয়তো আৰু এটা স্টেপ আছে। সেই বন্ধুসকল আমাৰ কিন্তু প্ৰথম স্টেপটো সম্পূৰ্ণ হ'লে আৰু এটা ভিডিও বনাম। সেই ভিডিওটোত মই সেকেন্ড স্টেপটো আলোচনা কৰিম। লগতে আজি আৰু এটা ডকুমেন্ট অফলাইন ডকুমেন্ট তাত যাম। এতিয়া হোমত আহিলে কিন্তু অফলাইন ডকুমেন্ট তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাই আছে KYC এটা ফৰ্ম আছে, সেই ফৰ্মটো ডাউনলোড কৰি ল'ব। তাত ক্লিক কৰি সেইটো ফিল আপ কৰিব লাগিব। লগতে সাপ্লিমেন্টাৰী KYC ডকুমেন্ট এণ্ড আন্ডাৰটেকিং এইটো তাৰ পৰা ডাউনলোড কৰি ফিল আপ কৰিব লাগিব। ইয়াত আছে সেলফ ডেক্লাৰেশ্যন মাৰ্জিন এক্সেকশন 1, তাৰ পিছত আছে 2। এই গোটেই ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনাৰ ঘৰৰ ওচৰত যদি গ্যাস অফিস আছে বা আপোনাৰ ডিস্ট্ৰিক্টত সেই তাত
তাত জমা দিব। এই ফৰ্মখিনি জমা দিয়াৰ লগতে মই কিন্তু অকল প্ৰথম ষ্টেপটো দেখুৱালোঁ। ছেকেণ্ড এটা ষ্টেপ আছে, সেই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব পাৰিব। চ' মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। থেংক ইউ।